তেওঁৰ বিষয়াবৰ্গ কৰ্মচাৰীসকলে দেখিলে যে ইয়াত বিস্তৃত অঞ্চলত ইমান চৰাই চিৰিকটি আছে, বাঁহ আছে, তেতিয়া ৰজাক অৱগত কৰিলে যে সেই অঞ্চলটোত বহুত চৰাই আছে। হয়। আৰু সেই কথাখিনি বাৰ্তাটো পাই ৰজাই নিজেই ভ্ৰমণ কৰি দেখিলে যে নিশ্চিতভাৱে ইয়াত ইমানখিনি চৰাই নিবাস আছে যেতিয়া নিশ্চয় ইয়াত এটা ৰহস্য আছে। সেয়ে তেওঁ এই অঞ্চলটোক চৰাইৰ বাবে সংৰক্ষিত কৰিলে। কোনো মানুহক এই মাটিখিনি আবণ্টন নিদি কেৱল চৰাই থাকিবৰ কাৰণে চৰাইৰ চোং মানে চৰাই বাঁহ অৰ্থাৎ চৰাই বসতি স্থান হিচাপে তেখেতে তেতিয়াই ঘোষণা কৰি সংৰক্ষিত এলেকা হিচাপে কৰিলে আৰু তেতিয়াৰ পৰা এই অঞ্চলটোক চৰাই চোং বুলি জনা যায়। আজি মই আপোনালোকক লৈ আহিছোঁ মাজুলীৰ এখন জেগালৈ, যিখন জেগাৰ নাম হৈছে ভকুতিদুৱাৰ। এই জেগাখনত এখন মানে উৎসৱ পাতিছে চৰাই চোং, আৰু আপোনালোকে বৰ্তমান দেখি আছে যে চৰাই চোং বুলি মোৰ বেক চাইডে এখন গেট লাগি আছে আৰু তাত কিছুমান প্ৰগ্ৰেম হৈ আছে। আৰু এই চৰাই চোং কি আৰু এই চৰাই চোং উৎসৱ কিয় এইবাৰ ইয়াত পাতিছে গোটেই কথাখিনি সবিশেষ জনাম। আৰু এই চৰাই চোং উৎসৱৰ লগত কি আছে, ইমান মানে যে ইমান ধুনীয়াকৈ যে উৎসৱটো ইয়াত পাতিছে, বহুত ডাঙৰ ইয়াত মেলা ধৰণে পাতিছে, দোকান আহিছে, গোটেই সবিশেষ আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আহক ভিডিঅ'টো দেৰি নকৰাকৈ আৰম্ভ কৰোঁ। সকলোকে স্বাগতম জনাইছোঁ। আহক, যিহেতু মানে কি এই চৰাই চোং উৎসৱ ইয়াত কিয় পালন কৰা হৈছে চাওক আপোনালোকে। ইয়াত চৰাই চোং উৎসৱ উদযাপন কৰা হৈছে 9-10-11 মাৰ্চ 2024 আৰু এই স্থান হৈছে স্বৰ্গদেৱ প্ৰতাপ সিংহ ক্ষেত্ৰ। আৰু ইয়াত যে এই যে আপোনালোকে যে দেখিলে প্ৰতাপ সিংহ ক্ষেত্ৰ বুলি লিখা আছে, প্ৰতাপ সিংহ ক্ষেত্ৰ বুলি এই জেগাখনত কিয় কোৱা হৈছে, যিহেতু আজিৰ পৰা প্ৰায় মই মানে ইয়াত আহি গম পোৱা মতে কৈ আছোঁ, প্ৰায় 390 বছৰ, প্ৰায় মানে 400 বছৰ মানৰ আগত ইয়াত এই অঞ্চল এটা আছিলে, যিটো অঞ্চলত নেকি লাখ লাখ প্ৰজাতিৰ চৰাই আহিছিল ইয়াত মানে বসবাস কৰিবলৈ। আৰু এতিয়া মানে কি হৈছে, সেই জেগাটোত বহু লোকে তাত মানে জেগাটো দখল কৰিছে আৰু তাৰ মানে বহুত ইম্পেক্ট এটা পৰি গৈছে। তাৰ বাবে বহু চৰাই এতিয়া ইয়াত আহ যাহটো কমি গৈছে। যিবিলাক নেকি আমাৰ সৰ্বসাধাৰণতে বনৰীয়া চৰাই থাকে, যিবোৰ ৰাজহাঁহ থাকে, সেইবোৰ এতিয়া ইয়াত নহা হৈছে। কাম চৰাই প্ৰায় নাইকিয়া হৈ গৈছে। সেই তেনেকুৱা ধৰণৰ বিলুপ্ত প্ৰজাতিৰ যিবোৰ চৰাই আছিল, সেইবোৰ এতিয়া ক্ৰমান্বয়ে ইয়াৰ পৰা নাইকিয়া হৈ যোৱা দেখা পোৱা গৈছে। এই বস্তুখিনি আজিৰ পৰা 390 বা 400 বছৰ আগত ইয়াত প্ৰতাপ সিংহ স্বৰ্গদেউ প্ৰতাপ সিংহ ৰজাই ইয়াত মানে সংৰক্ষিত কৰিছিল। আৰু এই অঞ্চলটোত মানে ইয়াত এটা 4-5 কিলোমিটাৰ এটা অঞ্চল সংৰক্ষিত বনাঞ্চল হিচাপে মানে বনাঞ্চল নহয়, সংৰক্ষিত চৰাইৰ বাবে অঞ্চল বুলি তেওঁলোকে এই জেগাটো ঘোষণা কৰিছিল। যিহেতু তেতিয়া মানে কি হৈছিলে, সেইটো সময়ত মানুহৰ ভিৰবিলাক ইমান নাছিল, সেইবাবে তেতিয়া পাৰিছিল। আৰু এতিয়া মানে ভিৰবিলাক বাঢ়ি গ'ল। চ' মানে এতিয়া মানুহৰ নিজে থাকিবলৈকে অসুবিধা। চ' মানুহ ঠিকে আহিছে। চ' মানুহ নিজে থাকিবলৈকে অসুবিধা হৈ যোৱাৰ কাৰণে এতিয়া ক্ৰমান্বয়ে মানুহে মাটি দখল কৰি বহু জেগাতে ঘৰ দুৱাৰ বনাই আছে। চ' সেইবাবে মানে কি হৈছে, চৰাই চিৰিকটি থাকিবলৈ অসুবিধা হৈছে। আৰু তাৰ বাবেই এই ভকুতিদুৱাৰ গাঁৱৰ ৰাইজে ইয়াত চাওক মাজুলী সাহিত্য উদ্যোগত আৰু ৰাইজৰ সহযোগত এটা সংস্থাই ইয়াত এই চৰাই চোং উৎসৱৰ আয়োজন কৰিছে। আৰু এই উৎসৱ মাজুলীৰ ভকুতিদুৱাৰ গাঁৱত 4দিনীয়া কাৰ্যসূচীৰে 4দিনীয়া নহয়, 3দিনীয়া কাৰ্যসূচীৰে 9-10-11 যিটো আজি 9 তাৰিখ আৰু 9 তাৰিখৰ দিনা আহি পেলাই এই ভিডিঅ' বনাই আছোঁ আপোনালোকৰ বাবে। 10 আৰু 11 তাৰিখৰ দুটা উৎসৱ মানে দুদিন থাকিব। আৰু সেইদিনতো আৰু বহু কিছুমান ইয়াত প্ৰগ্ৰেম আছে। আৰু ইয়াৰ চাৰিওকাণটো এই ধৰণে তেখেতসকলে ইয়াত বহুখিনি ফ্লেগ দেখিছোঁ। আৰু এইপিনে চাইডত গোটেই দোকান বহিছে। আৰু তাত এখন মঞ্চ তেখেতসকলে তৈয়াৰী কৰি লৈছে। আৰু সেই মঞ্চত বহু কিছুমান এতিয়া প্ৰগ্ৰেম তাত চলি আছে। আৰু গোটেই প্ৰগ্ৰেমখিনি মই আপোনাক সবিশেষ জনাই আছোঁ। আৰু ইয়াৰ লগতে এই বস্তুখিনি এই চৰাই চোং উৎসৱ যে পাতিব লগা হ'ল, কিয় পাতিব লগা হ'ল, এই কথাখিনিও
আমাৰ এই উদযাপন সমিতিৰ এজনৰ পৰা আপোনালোকক জনাই আছোঁ। আপোনালোকে চাওক। ৰজা স্বৰ্গদেউ প্ৰতাপ সিংহ 1633 খ্ৰীষ্টাব্দত এই চৰাই চুঙত আনুষ্ঠানিকভাৱে তেখেতে চৰাই বসতিৰ নিবাস ক্ষেত্ৰ হিচাপে ঘোষণা কৰে। আচলতে সেই ৰজাৰ দিনতে লাহদৈগড়ৰ পৰা মাজুলীলৈকে যিটো গড় তৈয়াৰ কৰা হৈছিল আৰু আহি যেতিয়া আমাৰ এই অঞ্চলত গড়টো পাইছিলেহি, তেতিয়াই তেওঁৰ বিষয়াবৰ্গ কৰ্মচাৰীসকলে দেখিলে যে ইয়াত বিস্তৃত অঞ্চলত ইমান চৰাই চিৰিকটি আছে, বাঁহ আছে। তেতিয়া ৰজাক অৱগত কৰিলে যে সেই অঞ্চলটোত বহুত চৰাই আছে। আৰু সেই কথাখিনি বাৰ্তাটো পাই ৰজাই নিজেই ভ্ৰমণ কৰি দেখিলে যে নিশ্চিতভাৱে ইয়াত ইমানখিনি চৰাই নিবাস আছে যেতিয়া নিশ্চয় ইয়াত এটা ৰহস্য আছে। সেয়ে তেওঁ এই অঞ্চলটোক চৰাইৰ বাবে সংৰক্ষিত কৰিলে। কোনো মানুহক এই মাটিখিনি আবণ্টন নিদি কেৱল চৰাই থাকিবৰ কাৰণে চৰাই চুং মানে চৰাই বাঁহ অৰ্থাৎ চৰাই বসতি স্থান হিচাপে তেখেতে তেতিয়াই ঘোষণা কৰি সংৰক্ষিত এলেকা হিচাপে কৰিলে। আৰু তেতিয়াৰ পৰা এই অঞ্চলটোক চৰাই চুং বুলি জনা যায়। বৰ্তমান আচলতে মানুহৰ অনাদৃত অৱস্থাত আছে। বিভিন্ন ইয়াৰ যিটো ইতিহাস হেৰাই গৈছিল, নতুন প্ৰজন্মই জনা নাই। আৰু যিসকল পুৰণি লোক আছিলে তেখেতসকল আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ পাছত এই অঞ্চলটো অনাদৃত হৈছে আৰু বিভিন্নজনৰ বেদখলত পৰিছে। যি প্ৰাকৃতিক প্ৰাচুৰ্য আছিলে সেই প্ৰাচুৰ্য বিলুপ্ত অৱস্থাত হৈ গৈছে। সেয়ে আমি মাজুলীৰ সাহিত্য নামৰ মাজুলীৰ যি স্বেচ্ছাসেৱী সংগঠন, সেই সংগঠনটোৱে আমি এই ঐতিহাসিক স্থানখন পুনৰুজ্জীৱিত কৰা। আৰু আমি এইটো কথা অনুভৱ কৰিলোঁ, আজিৰ পৰা 390 বছৰ আগতে যেতিয়া ৰজাই এই চৰাই অঞ্চলটোক সংৰক্ষিত যদি কৰিছে, সেই যিটো তাৎপৰ্য তেতিয়াই উপলব্ধি কৰিছিলে। তেতিয়া নিশ্চিতভাৱে আপোনালোকে সকলোৱে জানে চৰাই চিৰিকটি বা প্ৰকৃতিৰ যিটো প্ৰাচুৰ্য এইটো কোনো গুণে কম নাছিল বা প্ৰয়োজন নাছিল। চৰাইৰ কাৰণে বেলেগ আছুতীয়া ঠাই দৰকাৰ, সংৰক্ষণ কৰিবলৈ প্ৰয়োজনটো নাছিল। কিন্তু বৰ্তমান সময়ত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি লুপ্ত প্ৰায় হৈ গৈছে। গতিকে তেনে অৱস্থাতে যেতিয়া সেই দূৰদৰ্শী ৰজাজনে ভাবিছিল যে ভৱিষ্যত প্ৰজন্মৰ কাৰণে চৰাই সংৰক্ষিত হ'ব লাগিব, প্ৰকৃতি সংৰক্ষিত হ'ব লাগিব, তেতিয়া সেই বাৰ্তা ৰক্ষা কৰিবৰ কাৰণে তেতিয়া সংৰক্ষিত কৰিলে। আমি সেই যিটো মহান তেখেতৰ আদৰ্শ, যিটো লক্ষ্য, সেই লক্ষ্যটো পুনৰুজ্জীৱিত কৰি আমি যদি ৰাইজৰ মাজত সেই বাৰ্তাটো দিব পাৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে এতিয়া চৰাই বা প্ৰকৃতিৰ প্ৰতি যিটো সংকট আহিছে, এই সংকট আমি কিছু পৰিমাণে হ'লেও নিৰাময় কৰিব পাৰিম। সেইকাৰণে আমি চৰাই চুং উৎসৱৰ যোগেদি এইটো দেশৰ বাকীলৈ এটা বাৰ্তা দিব বিচাৰিছোঁ যে প্ৰকৃতিক ৰক্ষা কৰক, চৰাই ৰক্ষা কৰক। আৰু এই অভিযানটো আমি এই অঞ্চলৰ পৰা বাহিৰলৈ লৈ যাব বিচাৰিছোঁ। আৰু এই সংৰক্ষিত যি ৰজাই সংৰক্ষণ কৰিছিলে অঞ্চলটো, সেইটো যাতে আমি পুনৰ উদ্ধাৰ কৰি সেইটো আমি এটা ঐতিহ্য হিচাপে যাতে সংৰক্ষিত কৰিব। কিমান এলেকা আছে বৰ্তমান যিটো মানে চৰাই চুঙৰ যিটো অঞ্চল সংৰক্ষণ কৰা হৈছে, তাত কিমান এলেকা আছে? প্ৰায় 5 বৰ্গ কিলোমিটাৰ অঞ্চল। কিন্তু তাৰ ভিতৰতে এতিয়া যিখিনি জ্বলা বিল আছে তাৰ অধিকাংশই মানুহে খেতি পথাৰ কৰিবলৈ লৈছে। মানুহৰ বসতি গছ গছনি আছে, এইবিলাক মানুহে কাটি দিছে, কাটি নাইকিয়া কৰিলে। এইটো গছ থাকিলে চৰাই থাকিব। সেইকাৰণে আমি ভাবিছোঁ যে সেই অঞ্চলটো সংৰক্ষিত হওক, চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ। আৰু এতিয়া এয়া ক্ৰমান্বয়ে মানে ভিতৰলৈ সোমাই আহিছোঁ। ভিতৰলৈ সোমাই আহি আপোনালোকক এয়া অলপ ভিতৰৰ যিটো লুক, মানে ভিতৰৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো মই দেখুৱাই আছোঁ। এই মঞ্চত এতিয়া বৰ্তমান নাগাৰাম পৰিৱেশন কৰি আছে এখন মঞ্চ, আৰু তাৰ আশে পাশে ইয়াত দোকান বহাৰ গোটেই অঞ্চলটো মই আপোনালোকক দেখাই দি আছোঁ। ভিতৰৰ যিটো পৰিৱেশটো, এইফালেও বহুত ফ্লেগ, মানে মই এটা বস্তু ইয়াত বুজা নাই, ইয়াত ইমানখিনি ফ্লেগ আছে। আৰু এটা কথা আপোনালোকে গম পালে যে এই চৰাই চুং উৎসৱ ইয়াত কিয় পতা হৈছিলে। আৰু প্ৰত্যেক বছৰে তেখেতসকলে ডিচেম্বৰ মাহত আকৌ পাতিম বুলি কৈছে। চাওঁ অহা বছৰ তেখেতসকলে আৰু কি ধৰণৰ মানে পৰিকল্পনা কৰে। যদি আপোনালোকে মোৰ ভিডিঅ'টো আজিৰ ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব। আৰু বৰ বেছি দীঘলীয়া নকৰোঁ, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। তোমাৰ ভিডিঅ'ত লগ পাম, বাই বাই।